কাম ৰিক্ৰুটমেণ্ট সিলেবাস সেই সিলেবাস মতে আসাম ইজ পপুলাৰ ওপৰত আমি এতিয়া কিছুমান এমসিকিউ আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 7টা পাৰ্ট আপলোড হৈছে সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব ইভেন এইবিলাকৰ যদি আপোনাক পিডিএফ লাগে সিম্পলি এটা কাম কৰিব চেনেল সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনত লিংক পাব তাত ক্লিক কৰি গোটেইখিনি পিডিএফ আপুনি ৰাখিব পাৰিব ইয়াৰ চক প্ৰথম যেটো প্ৰশ্ন এটো দিয়া হৈছে Who was the president of Forest Party in Assam during freedom struggle? স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত ফৰেষ্ট পাৰ্টিৰ সভাপতি কোন আছিল চাৰিটা অপচন দিছে প্ৰথমটো দিছে আপোনাৰ গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন ৰহিনী কুমাৰ চৌধুৰী নে বিষ্ণুৰাম মেধে সো ফটোখন দেখিয়ে হয়তো আপুনি গম পাইছে কোন হয় ইয়াত বাকি যি ইনফৰমেশন ইয়াত দিয়া আছে ধুনিয়াকে চাওক যে প্ৰেসিডেন্ট অফ ফৰেষ্ট পাৰ্টি ইন আসাম তৰুণৰাম ফুকন আৰু জন্ম কেতিয়া মৃত্যু কেতিয়া হৈছিল আপোনাৰ পেশা কি আছিল ধৰ্ম দাম্পত্য পিতৃমাতৃ সকলোখিনি ইয়াত দিয়া আছে পিডিএফৰ পৰা আপুনি পঢ়িব মই ইয়াত পঢ়ি দিব নাযাওঁ বহুত সময় যাব যি ইম্পৰ্টেন্ট ইনফৰমেশন সেইখিনি মই জনাই দিব চেষ্টা কৰিম যেনেকৈ ধৰক ইয়াৰ পৰা প্ৰশ্ন আহিছিল যে অতুল চন্দ্ৰ বৰুৱাই কিছুমান নাম দিছিল তেওঁ এই নামে কোনজন ব্যক্তিক জনা যায় গোটেইখিনি নাম মই যিখিনি জানো সেইখিনি ইয়াত উঠাই দিছো যেনেকৈ ধৰক শিকাৰী ফুকন সৱাশুবনি ফুকন লগতে আৰু নাম আছিল দেশভক্ত ফুকন ছাত্ৰবন্ধু ফুকন সাহিত্যিক ফুকন বেৰিষ্টাৰ ফুকন ৰক্ষিক ফুকন অশ্বাৰোহী ফুকন বৰশী বোৱা কানাই ফুকন ইত্যাদি অকল সেইতে নহয় তেও বহুত মানে ইনফ্লুয়েন্স হৈছিল কাৰ দ্বাৰা মহাত্মা গান্ধীৰ দ্বাৰা আৰু তেও পাৰ্টিসিপেট কৰিছিল নন কৰ্পোৰেচন মুভমেন্টত সেইখিনি বস্তু আপুনি জানিব চেষ্টা কৰিব তেও ক্ৰুচিয়েল ৰোল প্লে কৰিছিল কত দি ইন ফৰ্মিং অফ আসাম ব্ৰাঞ্চ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1921 লগতে তেও এলাইন হৈছিল কেতিয়া ফৰেষ্ট পাৰ্টি ফৰ্ম ইন 1923 নেক্সট প্ৰশ্ন ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা যায় হেমকোখৰ ওপৰত যে হু কম্পাইল দ্য এছএমএছ ডিকশনাৰী হেমকোখ যে অসমীয়া অভিধান হেমকোখ কোনে সংকলন কৰিছিল হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা হেম বৰুৱা নে হেমচন্দ্ৰ বৰুৱা ডাবল হৈছে অলপ চাই লব সো ইয়াৰ কাৰেক্ট অপচন কোনটো হয় দেখি হয়তো আপুনি গম পাইছে তো বাকি যে এডিশনাল ইনফৰমেশন ইয়াত মই দিব চেষ্টা কৰিম ইয়াক লিখিছিল কোনে হেমচন্দ্ৰ বৰুৱা আৰু হেমকোখ was the first published in early 20th century under the supervision of কাৰ আন্ডাৰ হৈছিল ইয়াত আছে চাই লও কাৰ ইয়াৰ পৰা প্ৰশ্নটা খুদিছে আৰু বাকি যি ইনফৰমেশন ইয়া ধুনিয়াকৈ দিয়া আছে পিডিএফ ডাউনলোড কৰি কিনে পঢ়িব পাৰিব আৰু লাষ্ট ইনফৰমেশন এটো ডিৰেক্টলি প্ৰশ্ন এটা খুদিছিল ইয়াৰ পৰা যে হেমকোখ has become the first braille dictionary in southeast asia এইটো পইণ্ট খুবহু আপুনি মনত ৰাখিব চেষ্টা কৰিব খুবেই ইম্পৰ্টেন্ট এটো খুবহু প্ৰশ্ন খুদিছিল Next যেটো প্ৰশ্ন এতুলে হক the first SMS romantic poem Bon Kuori was published in প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী প্ৰকাশ হৈছিল কত জোনাকী বাহে না অৰুণোদয় না ৰামধেনু সো ই বেসিক্যালি লিখিছিল কোনে এটো প্ৰথমে আগত জানিব লাগিব ইয়াতো দিয়া আছিল সব চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰোমান্টিক এৰা আৰু এটা নামে জনক হৈছিল সেইটো হল আপোনাৰ জোনাকী এৰা আৰু নোটেবল যি ওয়ার্কস তেবৰ কাৰ চন্দ্ৰকুমাৰ আগৰৱালা এই হল আপোনাৰ বন কুঁৱৰী প্ৰতিমা আৰু প্ৰতিমা খনিকৰ বুঢ়ীয়ে তেওঁক আখ্যা দিয়া হয় এটো কেতিয়াবা প্ৰশ্ন খুদে তাৰপিছত আছিল বিন বৰাগী কবি বুলি কাক জনা যায় এটো খুদে কেতিয়াবা তাৰপিছত চন্দা মিত্ৰ এইখিনি বস্তু আপোনাৰ জানিবই লাগিব নেক্সট যেটো প্ৰশ্ন এতুলে হক হু এমং দ্য ফলোইং ফ্ৰম আসাম জয়েন দ্য ফেমাস দাণ্ডি মাৰ্চ খুবই হট এটা টপিক যে অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগান ধৰিছিল এজ ইউজুৱেল আপোনালোকে জানে কোনটো হেগেটা নাম দিয়া আছে এম টাইবুল্লা নে পুষ্পলতা দাস নে পুণ্য প্ৰভা বৰুৱা নে লীলাধৰ বৰুৱা সো ইয়া দেখি হয়তো গম পাইছে ফটোখন কোন হয় লীলাধৰ বৰুৱা কিন্তু অকল এইখিনি যে জানিলে হ'ব তেনেকুৱা কথা নহয় বাকি যি ইনফৰমেশন সেইবিলাকো জানিব লাগিব যেনেকৈ লীলাধৰ বৰুৱা এক্টিভলি পাৰ্টিসিপেট ইন দাণ্ডি মাৰ্চ লেড বাই কোনে লেড কৰিছিল মহাত্মা গান্ধী কিমান 1930 সৰু সৰু বস্তুবিলাক আপোনালোকে গুৰুত্ব দি দেখিব চেষ্টা কৰিব তাৰপিছত দিয়া আছে চাও দ্য আইকনিক ইভেন্ট অলসো নন এজ হেতু আৰু এটা নামে জনা গৈছিল কি দ্য সল্ট মাৰ্চ আৰু কিমান দিন কথা আছিল 24 ডেজ লীলাধৰ বৰুৱাৰ যি ইনফৰমেশন লাগে জন্ম মৃত্যু সংস্থা ৰাজনৈতিক আৰু আন্দোলন ইয়াত দিয়া আছে পঢ়ি লব আপুনি কিন্তু এইখিনি যি ইনফৰমেশন হাইলাইট কৰা আছে এইখিনি এতিয়া দেখিলে ভাল আপুনি ৰিভিজন কৰিব বহুত ভাল হ'ব যেনেকৈ এগেইনষ্ট অপৰেছিভ সল্ট এক্ট imposed by the British. The British is salt
এক্ট আনিছিল তাত তেওঁলোকে অপজিশ্যন কৰিছিল বা বিৰোধিতা কৰিছিল ডিউৰিং দিছ মাৰ্চ সেই মাৰ্চত তেওঁলোকে কি কৰিছিল গান্ধী এণ্ড হিজ 78 ফলোৱাৰ্ছ এইটো প্ৰশ্ন কেতিয়াবা সোধে যে 12 মাৰ্চত কিমানজন মেম্বাৰ্ছ আছিল বা ফলোৱাৰ্ছ আছিল 78 মনত ৰাখিব যাত্ৰা আৰম্ভ কৰিছিল কৰ পৰা সবৰমতী আশ্ৰমৰ পৰা সবৰমতী আশ্ৰম ইন আহমেদাবাদ নেক্সট যেটা প্ৰশ্ন এটালে হোক হু ফৰ্ম মৃত্যু বাহিনী ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল খুবই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন ৰিপিটেড প্ৰশ্ন হয় যেনেকৈ স্বাধীনতা সংগ্ৰামৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল ফটোখন দেখি হয়তো গম পাইছে কোন হয় কনকলতা বৰুৱা নে পুষ্পলতা মুকুন্দ নে ৰত্নবালা সো দেখা হয়তো গম পাইছে কোন হয় কনকলতা বৰুৱা কিন্তু বাকি যে ইনফৰমেশ্যন সেইটো জানাটো ভাল মৃত্যু বাহিনীৰ বিষয়ে যেনেকৈ ডিউৰিং কুইটিনা মুভমেণ্টৰ সময়ত ইয়াক গঠন কৰা হৈছিল কত গহপুৰ সাব ডিভিজনত লগতে আপোনাৰ কনকলতা বৰুৱাৰ বিষয়ে ইয়াত দিয়া আছে জন্ম মৃত্যু আৰু বাকি ইনফৰমেশ্যন কিন্তু হাইলাইট যিবিলাক বস্তু সেইটো দিয়াটো ভাল ইয়াত চাওক তেওঁ এটা উপনাম দিয়া হৈছিল তেওঁ বীৰবালা আখ্যা দিয়া হৈছিল এইটো খুবই গুৰুত্বপূৰ্ণ এই উপনামটো খুজি থাকে এনেকৈ কনকলতা বৰুৱা হু প্লেড এণ্ড পিভটেল ৰোল ইন দিছ মুভমেণ্ট কোনটো কুইটিনা মুভমেণ্টত তাৰপিছত চাওক অন ছেপ্টেম্বৰ কিমানত ছেপ্টেম্বৰ 20 1942 মৃত্যু বাহিনী মেড এণ্ড ৰেজুলেশ্যন এটা ৰেজুলেশ্যন তেওঁলোকে বনাইছিল সিদ্ধান্ত কৰিছিল কি কৰিব তেওঁলোকে টু হোইষ্ট দ্য নেশ্যনেল ফ্লেগ এট দ্য লোকাল পুলিচ ষ্টেচনৰ সন্মুখত তেওঁলোকে কি কৰিব পতাকা উত্তোলন কৰিব কিন্তু তাক টাৰ্গেটিকেলি তেওঁ কি কৰা হৈছিল তো বৰুৱা তেওঁ শ্বুট কৰিছিল কিন্তু শ্বুট কৰাৰ পিছত তেওঁ হাতৰ পৰা কেৰিট কৰিছিল সেই পতাকাটো কোনে মুকুন্দ কাকতিয়ে সেইখিনি বস্তুত আপুনি কনফিউজন নহব ভালকৈ পঢ়িব লাগিব তেতিয়ালৈকে ভিডিওটো যদি লাইক কৰা নাই কাইন্ডলি লাইক কৰিব কাৰণ এনেকুৱা এটা ভিডিও বনাতে বহুত ৰিসাৰ্চ কৰিব লগা হয় তো যাৰ কাৰণে যদি আপোনালোকে লাইক আৰু শেয়াৰ কৰে মই আৰু ভিডিও বনাব মানে মোটিভেশন পাম ইয়াত চক দিয়া আছে কনকলতা বৰুৱা জাস্ট 17 কিমানত জাস্ট 17 ইয়াৰ্স ওল্ড যেতিয়া হৈছিল তেতিয়া বিকামে মাৰ্টাৰ তেতিয়া কি হৈছিল শহীদ হৈছিল নেক্সট যেটা প্ৰশ্ন এটিলা হোক দ্য ফাৰ্স্ট বেটল অফ আউট বিটুইন আহোম এণ্ড মোগলছ ওয়াজ আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল কেতিয়া বা কোনটো যুদ্ধ হৈছিল শৰাইঘাট যুদ্ধ ইটাখুলি নে যোগীঘোপা যিখিনি ইয়াত যুদ্ধ দিছে খুবই গুৰুত্বপূৰ্ণ হয় নে সমাধাৰ যুদ্ধ তো এই দেখি হয়তো গম পাইছে কোনটো হয় আগৰ কেইটা জানে হয়তো আপুনি কিন্তু ইয়াৰ বিষয়ে স্পেশালি ইয়াত দিয়া হৈছে যেনেকৈ দ্য ফাৰ্স্ট বেটল বিটুইন কাৰ মাজত আহোম এণ্ড মোগলৰ মাজত কিমান চনত হৈছিল এটা 1616 CE the history conflict known as কি নামে জনা যায় বেটেল অফ সমাধাৰা তো সমাধাৰৰ বিষয়ে ইয়াত গোটেইখিনি বস্তু দিয়া আছে আপুনি ভালকে পঢ়িব পাৰিব কিন্তু ইয়াৰ বিষয়ে আৰু এটা বস্তু হাইলাইট এইটো হল আপোনাৰ জি ইনস্ক্ৰিপচন সেই ইনস্ক্ৰিপচন পোৱা যায় ইনস্ক্ৰিপচন কি আছিল ভমৰা কৰি যি শিলৰ ইনস্ক্ৰিপচন তাত পোৱা যায় এইটো কিন্তু মনত ৰাখিব দে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু বাকি যদি ইনফৰমেশ্যন লাগে ইয়াত দিয়া আছে গোটেইখিনি পঢ়ি ল'ব আৰু কমান্ডাৰ ইফাল হিফাল দুটাৰে জানিব লাগিব যে এফালৰ অসমৰ ফালৰ পৰা কোন আছিল কমান্ডাৰ আৰু মোগলৰ ফালৰ পৰা কোন আছিল এইবিলাক সৰু সৰু বস্তু ফুদি থাকে নেক্সট যেটা প্ৰশ্ন এটো দি আছে দা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ইজ লোকেটেড ইন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৱস্থিত ক'ত যোৰহাট গুৱাহাটী ডিব্ৰুগড় নে শিলচৰ সো এটা শুদ্ধটো আপোনালোকে হয়তো জানে যদি প্লেনত ভ্ৰমণ কৰিছে বা গুৱাহাটী গৈছে তো ফেমাস হয় আমাৰ অসমৰ লোকপ্ৰিয় গোপীনাথ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট সাউথ গুৱাহাটী আৰু এয়াৰপোৰ্টৰ বিষয়ে ইয়াত অনাৰ কোনে লৈছে গোটেইখিনি দিয়া আছে কেতিয়া হৈছিল আৰু বৰ্জাৰ পৰা কিমান কিলোমিটাৰ সেইখিনি আপুনি জানিব এডিশনাল ইনফৰমেশ্যন নেক্সট যেটা প্ৰশ্ন এটোলৈ আহক হোৱাট ওয়াজ দ্য সাইন্টিফিক নেম অফ আসাম টি অসমৰ যে চাহ আছে এইটো বৈজ্ঞানিক নাম কি খুবই ফেমাস এটা প্ৰশ্ন আৰু এই প্ৰশ্ন ৰিপিটেড হয় তো ইয়াৰ শুদ্ধটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদি নোৱাৰে তথাপিও জনাব মই দিব চেষ্টা কৰিম নেক্সট যেটা প্ৰশ্ন এটোলৈ আহক ইন হুইচ ইয়াৰ ওয়াজ ইয়ান্দাবু ট্ৰিটি ওয়াজ সাইন ইয়াৰ পৰটো প্ৰশ্ন আহে এইটো কাটাং যে ইয়ান্দাবু সন্ধি স্বাক্ষৰিত হৈছিল কেতিয়া 1805 26 57 81 সো দেখি হয়তো কম পাইছে কেতিয়া 26 ত আৰু ইয়াৰ বাকি যি ইনফৰমেশ্যন ইয়াত দিয়া আছে দ্য ট্ৰিটি অফ ইয়ান্দাবু ওয়াজ সাইন কেতিয়াবা ডেটটো দিয়ে 24 ফেব্ৰুৱাৰী 1826 কাৰ মাজত হৈছিল ইয়াত দিয়া আছে পঢ়ি ল'ব কাৰ মাজত আছিল আৰু কোন আছিল হাইলাইট কৰা আছে ইভেন এইফালে দিয়া আছে নেক্সট যেটা প্ৰশ্ন এইটোলৈ আহক দ্য অবজেক্টিভ অফ
জ্ঞান দীপিকা স্কিম যে জ্ঞান দীপিকা আঁচনিৰ উদ্দেশ্য কি এনেকৈ স্কিমৰ পৰা প্ৰশ্ন আহি থকা দেখা যায় টু প্ৰভাইড দ্য ফ্ৰী টেক্সট বুক আপ টু ডিগ্ৰী লেভেল যে ডিগ্ৰী পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰাটো না প্ৰমোট দ্য ডিজিটেল লিটাৰেচি টু ইম্প্ৰুভ স্পৰ্টছ এডুকেশ্যন টু ছাপৰ্ট ভোকেশ্যনেল ট্ৰেইনিং এজ ইউজুৱেল এইটো কাৰেক্ট অপশ্যন হ'ব অপশ্যন এটো কিন্তু ইয়াৰ যে বাকী থিম সেইবিলাক জনাটো ভাল খুবেই গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাহিৰেও হয়তো প্ৰশ্ন আহিব পাৰে যেনেকৈ জ্ঞান দীপিকা স্কিম এইমছ কি আছিল মেক এডুকেশ্যন মোৰ এক্সেসেবল এণ্ড এফৰ্ডেবল ফৰ ষ্টুডেণ্টছ ইন আছাম বাই প্ৰভাইডিং ফাইনেন্সিয়েল ছাপৰ্ট কৰিব আৰু ইয়াৰ উদ্দেশ্যবিলাক আছিল আপোনাৰ ৰিডিউচিং এডুকেশ্যনেল এক্সপেন্সেছ যি খৰচ হয় শৈক্ষিক ব্যয় সেইটো হ্ৰাস কৰাটো লগতে ছোৱালী শিক্ষাক উৎসাহিত কৰা লগতে উচ্চ শিক্ষা অধিক সুলভ কম খৰচী কৰাটো নেক্সট যেটো প্ৰশ্ন এটা দিয়া আছে আপোন ঘৰ যে আপোনাৰ আপোন ঘৰ প্ৰভাইড সাবসিডি কিমান সাবসিডি দিয়ে মানে হোম লোন যদি লয় আপোনালোকে তেনেহলে 1 লাখ 2.5 লাখ 5 লাখ নে 10 লাখ সো ইয়াত পুৰা চাৰ্ট দিয়া আছে লোন যদি আপোন কিমান লয় আৰু সাবসিডি কিমান দিব তো ইয়াত সুধিছে আপোন ঘৰত আপোনাৰ কিমান সাবসিডি দিব 2 লাখ আপ টু কিমান দিব 2.5 লাখ লৈকে কিন্তু ইয়াৰ কন্ডিশন আছে কন্ডিশন বিলাক ইয়াত টপ স্কিম যি আছে ইয়াৰ হাইলাইট ধুনিয়াকৈ দিয়া আছে আপুনি পিডিএফৰ পৰা পঢ়ি ল'ব পাৰিব ইয়াত দিয়া আছে যাওক আপোন ঘৰ দিব লোন দিব কিমান 2.5 লাখ আপ টু 40 লাখ যদি লয় ইয়াৰ ভিতৰত আপন 2.5 লাখ কি দিব আপোনাৰ সাবসিডি দিব তাৰপিছত আৰু এটা বস্তু আপোনাৰ জানিব লাগিব যে ইট ইজ ইম্পৰ্টেন্ট টু নোট দ্যাট this subsidy is only available for first time home buyer যি সকলে ফাৰ্স্ট টাইম ঘৰটো ল'ব তেখেতৰ কাৰণে বাকি বিলাকৰ কাৰণে নহয় নেক্সট যেটো প্ৰশ্ন এইটোলে আহক where is the state cancer institute HCI of Assam established অসমৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান HCI ক'ত অৱস্থিত ডিব্ৰুগড় শিলচৰ গুৱাহাটী নে তিনচুকীয়া সো ইয়া কাৰেক্ট অপশ্যন হয়তো আপোনালোকে জানে ক'ত গুৱাহাটীত নেক্সট যেটো প্ৰশ্ন এইটোলে আহক ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল নে চিত্ৰাচল নে খন্দাচল নে যোগিনী পাহাৰ সো ইয়াৰ কাৰেক্ট উত্তৰটো হয়তো আপোনালোকে জানে যদি ভ্ৰমণ কৰিছে দেখিছে নীলাচল লগৰ বাকি যি ইনফৰমেশন ইয়াত ধুনিয়াকৈ দিয়া আছে পঢ়ি ল'ব আৰু এটা প্ৰশ্ন এটো দিয়া হৈছে ৰিপিটেড প্ৰশ্ন হয় আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব টোটাল নাম্বাৰ অফ ব্ৰিজেস ওভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ কিমান ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ সংখ্যা 4 5 6 7 কিমানটো হয় নাম যদি পাৰে গুগল সাৰ্চ কৰি কিনে নাইবা যদি কিতাপত থাকে কিতাপত দি কিনে আপুনি কমেন্ট সেকশনত দিব চেষ্টা কৰিব তাৰপিছত হাউ মেনি ডেভেলপমেন্ট কাউন্সিল আৰ প্ৰেজেন্ট ইন আসাম অসমত কিমানখন উন্নয়ন পৰিষদ উপস্থিত আছে বৰ্তমান 32 35 33 নে 36 সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল আপোনাৰ 33 এই 33 যে কারেন্টলি বর্তমান যদি চাই 33 খন পাবো আৰু 33 খনৰ নাম ইয়া ধুনিয়াকৈ দিয়া আছে আপুনি পঢ়ি ল'ব সাধি ভিডিও সি মানে আৰু লেন্দি নকৰো ভিডিও চাব আপোনাক ধন্যবাদ